বন্ধুসকল এতিয়া আছো মই বৰ্তমান শান্তিবন আমগুৰিত আৰু এইখনে হৈ গ'ল জুবিন নগৰ যোনখন মিষ্টাৰ বিটুৱে বনাইছিলে আৰু ভিতৰলৈ যাম অকণমান দেখাব চেষ্টা কৰিম ইয়াৰ ঘৰবোৰ কেনেকুৱা আৰু এতিয়া কি পৰিস্থিতি হৈ আছে। এই ভিডিঅ'টো বনোৱা উদ্দেশ্য এইটোৱে যে বহুত মানুহে নতুনকে বনোৱা এই জুবিন নগৰখন চাবলৈ বিচাৰি থাকে আৰু বানপানী শুকোৱাৰ পাছত নতুনকে বনোৱা এই জুবিন নগৰখনত কি ধৰণে মানুহবোৰ আছে কি পৰিস্থিতিত আছে এতিয়া বৰ্তমান কি পৰিস্থিতি চলি আছে তাকে অকণমান আপোনালোক দেখাবৰ কাৰণে মই চেষ্টা কৰিছোঁ। এতিয়া আছো বৰ্তমান জুবিন নগৰ আৰু জুবিন নগৰ এগৰাকী বাইদেউক লগ বাইদেউ আপোনাৰ নামটো? মঞ্জু খাৰঘৰীয়া। মঞ্জু খাৰগৰীয়া। ইয়াতে যেতিয়া পানী হৈছিলে পুৰা পানী হৈ গৈছিলে ইয়াতে? পুৰা পানী 19 তাৰিখৰ পৰা একদম মানে 21 তাৰিখলৈকে থাকিলে দুদিন পুৰা। হয় আৰু এই গোটেই ঘৰখিনি ইয়াত 17টা ঘৰ আছে টোটেল 17টা ঘৰ মিষ্টাৰ বিটুৱে বনাই দিয়ে। পুৰা মিটুৱে বনাইছে 17টা ঘৰ বিটুৱে বনাইছে মিষ্টাৰ বিটু। এতিয়া বৰ্তমান পৰিস্থিতি ঠিকে আছে? এতিয়া পৰিস্থিতি ঠিকে আছে এতিয়া লাহে লাহে মানে যিখিনি কৰিবলগীয়া কাম সেইখিনি মানে দি আছে হেৰিবিলাক ৰিলিফ বিলাক দি আছে এতিয়া বৰ্তমান। আৰু এইখন নদী তলত বৈ আছে দেখিছে মোৰ পৰা কিমান তলত আছে আৰু এইখন নদী বাঢ়িয়ে ইমান ওপৰলৈকে পাই গৈছিলেহি আপোনালোকে চাওক এইফালে ইমান ওপৰলৈকে পাই মই মানে ভাবিব পৰা নাই যে ইমান তলত থকা নদীখন ইমান বেছি পানী বাঢ়ি গৈছিলে য'ত ইয়াৰ পানী ফ্ল'ৰ আহি পিনে মোৰ আঁঠুমান পালেগৈ। আপুনি ইয়াৰ পৰা তলত কিমান তলত আছে নদীখন এতিয়া চাব পাৰে আৰু ইয়াতে টোটেল 17টা ঘৰ আছে 17 আৰু এই 17টা ঘৰলৈ প্ৰথম জুবিন নগৰখন আৰম্ভণি হৈছে এতিয়া দেখিবলৈ পাইছে গোটেই পিছফালে মোৰ ঘৰখিনি কেনেকুৱা বস্তু পোৱা আৰু কোনোবা এতিয়া দিব আহিছে না ৰিচেণ্টলি আজি দিবলৈ আহিছিলে যোৰহাটৰ পৰা আহিছে ন আৰু এইকেইদিন কণ্টিনিউ দিছে নে নাই দিয়া মাজে মাজে দিছে ন ডিব্ৰুগড়ৰ পৰা আহিছে ন অ'কে আৰু এইখনে আছিল শান্তিবন আমগুৰিত থকা জুবিন নগৰ নতুনকৈ যোনখন বনোৱা হৈছে আৰু ইয়াৰ ভিতৰৰ পৰিৱেশটো এনেকুৱা হৈ আছে আপোনালোকে আহিব পাৰে 17 ঘৰমান মানুহ আছে ইয়াতে আৰু সাহাৰ্য দিম বুলি ক'লে মানে আহিব পাৰে ধুনীয়াকৈ মানুহ বহুত কষ্টত এতিয়াও আছে আৰু